নমস্কাৰ বন্ধুসকল, মই অন্য এটা ভিডিঅ'লৈ আপোনালোকৰ আগত সাজু হৈছোঁ। যিহেতু মই গম পাই মোৰ ইউটিউব চেনেলটো পঞ্চমী ৰবিদাস বুলি আছে। আপোনালোকক মই ক'বলৈ সুখী হৈছোঁ যে মই আগতে এটা ভিডিঅ' বনাইছোঁ এনেধৰণে, আৰু আপোনালোকে গম পাইছে আমাৰ টিংখাঙত যিহেতু নিযুক্তি এই পৰীক্ষাৰ কাৰণে আমাৰ মহোদয়ে ধুনীয়াকৈ এটা প্ৰশিক্ষণ চেণ্টাৰ পাতি দিয়া হৈছে, য'ত আমি সকলোৱে প্ৰশিক্ষণ লৈ থকা হৈছে। আৰু সকলোৱে তাতে যি ইংৰাজী, অসমীয়া আৰু সাধাৰণ গণিত, বুৰঞ্জী সেইবিলাকৰ বিষয়ে আমাক গুৱাহাটীৰ পৰা যিকেইজন ছাৰে ধুনীয়াকৈ আমাক সহজ সৰল ভাষাত বুজাই দিছে, আৰু সহজ সৰল ভাষাত ধুনীয়াকৈ উদাহৰণ দি কম সময়ৰ ভিতৰতে যিকোনো উত্তৰ উলিয়াব পৰাকৈ আমাক প্ৰশিক্ষণ দিছে। তাৰ কাৰণে তেওঁলোকক মই বহুত ধন্যবাদ দিছোঁ। আৰু আপোনালোকক মই এই ভিডিঅ'তে মই দেখাব বিচাৰিছোঁ যে তেওঁলোকে আমাক কি ধৰণে প্ৰশিক্ষণ দিছে আৰু কেনেধৰণে বুজাইছে, তাকে মই অলপ সৰুকৈ দৃশ্য কেইটামান দেখাব বিচাৰিছোঁ। আৰু আপোনালোকে সকলোৱে চাই কেনে পাব মোক জনাব, আৰু সকলোৱে মৰম আদৰ দিব বুলি ভাবিছোঁ। মোৰ ভিডিঅ' ইউটিউব চেনেলটো আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু লাইক কমেণ্ট কৰি দিব, পাৰিলে ছাবস্ক্ৰাইব কৰি দিব। যিহেতু আপোনালোকৰ সকলো মৰম বুটলিবৰ কাৰণে মই ইউটিউব চেনেলটো খুলি লৈছোঁ, আৰু আপোনালোকে সকলোৱে মোক মৰম দিব, আদৰ দিব। যিহেতু মোৰ ভিডিঅ'সমূহ কেনেকুৱা হৈছে মই নাজানিছোঁ, তথাপিতো মই মোৰ বহুত কম সময়ৰ ভিতৰতে মই অকণমান চিন্তা চৰ্চা কৰি তাৰ পৰা ভিডিঅ'টো বুটলি আনি আপোনালোকক সজাই পৰা দিবলৈ চেষ্টা কৰিছোঁ। কিমানখিনি পাৰিছোঁ নাজানো, তথাপিতো আপোনালোকক যি পাৰিছোঁ তাকে মই দেখাবলৈ যত্ন কৰিছোঁ। আপোনালোকে সকলোৱে মোক মৰম আশীৰ্বাদ দিব আৰু মোৰ ভিডিঅ'সমূহ চাই যাব এনেকৈ, আৰু মোৰ ভিডিঅ'সমূহ আপোনালোকে পাৰিলে শ্বেয়াৰ কৰি দিব, যাতে অন্য এজন ব্যক্তিয়ে পোৱাকৈ তেওঁ যাতে গম পাওক মোৰ ইউটিউব চেনেলটোৰ বিষয়ে, আৰু মই যে এনেকৈ আপোনালোকক ধুনীয়াকৈ ভিডিঅ'সমূহ দি আছোঁ, তাক তেওঁলোকেও যাতে আদৰি লওক, তাৰ কাৰণে মই ভিডিঅ'সমূহ বনাইছোঁ। আপোনালোকে মোৰ ভিডিঅ'সমূহ চাই কেনে পাব নিশ্চয় কমেণ্টত জনাব, কেনেকুৱা হৈছে ক'ব। মোৰ ভিডিঅ'সমূহ চাই ভাল পাইছে নে বেয়া পাইছে তাকো জনাব, আৰু যদি বেয়া পাইছে দিব, তেতিয়া মই আৰু অলপ ভাল কৰিবলৈ চেষ্টা কৰিম। আৰু মোৰ এডিটিংসমূহ বা মোৰ ভিডিঅ'সমূহত যদি ক'ৰবাত ভুল ত্ৰুটি ৰৈ গৈছে, তেতিয়াহ'লে আপোনালোকে মোক ক্ষমা কৰি দিব। ব'লক ভিডিঅ'টো আৰম্ভ কৰিলোৱে যেতিয়া, আপোনালোকে দৃশ্যসমূহ চাওক আৰু আপোনালোকেও বুজিবলৈ চেষ্টা কৰিব ভিডিঅ'সমূহ চাই, আৰু আপোনালোকেও বুজি পাব। যিহেতু আপোনালোকেও যদি চেষ্টা কৰি আছে, আপোনালোকে যি প্ৰতিযোগিতামূলক পৰীক্ষা দিবৰ কাৰণে, আৰু এই প্ৰতিযোগিতামূলক পৰীক্ষাসমূহত উত্তীৰ্ণ হ'বৰ কাৰণে, সফলতা অৰ্জন কৰিবৰ কাৰণে সকলোৱে নিজে ঘৰতে হওক বা অনলাইনৰ যোগেদিয়ে হওক শিক্ষা গ্ৰহণ কৰি আছে, আৰু সকলোৱে চেষ্টা কৰি আছে যাতে প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হ'ব পাৰে আৰু নিজৰ ইনকামৰ ৰাস্তা বা নিজৰ জীৱন সফল কৰিবৰ কাৰণে চেষ্টা কৰি আছে। ব'লক চাই লওক, তাৰপিছতে আপোনালোকে কমেণ্টত জনাব। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, কাটি নাচাব। ব'লক। মানে এটা বস্তুৰ মূল্যই ধৰিব অসমতে 10% বাঢ়িলে বুলি প্লাছ আকৌ 10%, আকৌ 5% বাঢ়িলে, তেতিয়াহ'লে টোটেল চেঞ্জ কিমান হ'ব? আৰু মেক্সিমাম মানুহে এনচাৰ আৰু এটা বস্তু মই তোমালোকক ক'ব লগা আছে, ফ্ৰম কেলকুলেশ্যন পইণ্ট অফ ভিউ পৰা লিখি দিব পৰা 20% মোৰ 20% মোৰ মানে আমি কি ভাবোঁ যে যদি আগতে এক্স আছিলে, তেতিয়া তাৰ 20% বেছি, মানে আমাৰ কিমান হৈ যাব? এইটো 1/5 হয় নহয়, এইটো তুমি যদি চল্ভ কৰা এইটো হ'ব 5/6। চ' 20% মোৰ বুলি মত থাকিব লাগিব যে 6/5 অফ চামথিং। আৰু এটা বস্তু 20% মোৰ মানে তোমাৰ এনেকৈও ভাবে মানুহে যে আগতে 100% আছিলে, এতিয়া 20% বাঢ়ি গ'ল, মানে 120%। যদি তোমাক 25% মোৰ মানে 125% হৈ গ'ল। 125% মানে কিমান? 25 দি 5 বাৰ, 25 দি 4 বাৰ, মানে আগত যিমান আছিলে এতিয়া তাৰ 5 ভাগৰ 4। যদি মই কওঁ তোমাক 20% লেছ, তুমি অট'মেটিক ভাবিবা আগতে 100 আছিলে, 20 কমি গ'ল, মানে 80% হৈ গ'ল। আগতে যিমান আছিলে 80%। 80% মানে কি? 80% মানে হৈছে 80/100, মানে হিচাপে যদি আমি গণ কৰোঁ 4, 5। অ'কে, এতিয়া আমি কেইটামান অংক কৰোঁ। প্ৰাৰ্থনা এটা কি কৰে, মেচিনবিলাক অট'মেটিক মেচিন সিহঁতে কিমান পাৰ্চেণ্টেজ বেক ৰিজেক্ট কৰে কিবা কিবি কোৱালিটি ইছ্যুজৰ কাৰণে।
find the number of bats manufactured on a particular day if it is given that on that day the machine rejected 34 bats. যে কৈছে যদি 34টা বেট যদি এদিনাখনত ৰিজেক্ট হৈছে 34টা বেট যদি এদিনাখন ৰিজেক্ট হৈছে তেতিয়াহ'লে টোটেল বেট কিমান বনাইছে এদিনা টোটেল ৰিজেক্টেড কিমান বনাইছে এতিয়া এইটো তুমি যদি মানে একদম স্কুলীয়া অংকতে কৰিব যোৱা তেতিয়াহ'লে আমি কেনেকৈ কৰিছিলোঁ কেনেকৈ কৰিব আমি তেনেকৈ এইবিলাকত নহয় যেতিয়া পাৰ্চেণ্টেজ দিয়া লাগিব এক্স নধৰিবা মানে 100x ধৰিব তেতিয়া ইজি হয় আমি দেখিছিলোঁ না লেট এক্স বি তাৰ নাম এক্স আমি 100x ধৰিম 100 ধৰিম আমি ধৰি ল'লোঁ যে 100x মই এনেও গোটেই কুৱেশ্যনটি তোমালোকক দিয়ে দিম নেক্সট কুৱেশ্যন 25% of a number is 8 less মানে কষ্ট হলে 5 টি পূৰণে কৰিব আৰু ইমান ইজি নম্বৰ 5 নম্বৰ 45 5 নম্বৰ 45 ইয়াতে চালা যে এইটো নহয় এইটোৱে হ'ব কিন্তু এইটো নম্বৰ আছে ওকে x পেছে আৰু x + 9 পেছে এনেকুৱা এটা more than that and his marks মানে যে বেছি পাইছে one of them secured 9 marks more than the other that মানে 9 marks বেছি পাইছে তাক আমি কৰো and his marks was 56% he যিখিনি marks পাইছে না এটা তাৰ marks তো হয়তো কম পোৱাটো আছে দেই ইমান তাতকৈ 9 বেছি পাইছে আমি এতিয়া টোটাল আমি তো এটা করব এটা হলো অরিজিনাল ইকুয়েশন x + 9 পুরো সবগুলো হবে তাই এটি হলো 100x এটি হলো 900 ব্র্যাকেট দেন 100x 109 এটি হলো 56 * 2 56 * 2 মানে কি 50 গুণ 1 হয় মানে 56 * 9 লাগছে এটা 90 হয়ে যাবে সাম এটা আমাদের টাইম ওয়েস্ট হবে আর বাবা খুশি হবে তো তোমরা কি হলো লাস্ট টু হয় অফ মানে হচ্ছে পুরো অফ দা সাম মানে হচ্ছে পুরো সাম অফ 6% of A and 8% of B. Find the ratio A to B. Direct व्यवहार पूर्ण विभाग में डायरेक्ट पूर्ण सॉरी यानी कि उसे कि जेनी इनकम इज 30% मोर देन निकिता तो वो हम स्वतः इनकम बेसिस जेनी इनकम जो कि 30 इसी वाला निकिता को निकिता परसेंटेज ऑफ निकिता इनकम लेस देन ए रीजन के बोलते हैं निकिता जोड़वा हमारा इनकम जो कि 100 है जेनी इनकम 30% बेसी 30% more than Nikita में 100 है जेनी वर्क में 30% more मतलब जेनी होगा कितना 130 होगा 30% तो आगे क्लास हमारा वीडियो में बनाते हैं आज साउंड नहीं कोना है ना बोल रहा है फोटो में की चलो एग्जाम का हम नहीं लिखी था टू हमारे दिनों को बढ़ा चलो और इतना कर दो यही को करते रहते हैं कि चली गया कोई एक क्या है आलू का कुछ मत फिर जैसा वो जीरो पे बता दो क्या हो गया रेगुलरली डेली पे और यही ऐसा और लेवल सी और ई नाउ और दैट ई सी ई ग्राफ है is going on ये डूइंग number of syllable cycle C no thinking and here taste understand forget remember agree ठीक है এই ভার্বটা যদি কন্টিনিউয়াস মানে রুল মতে কন্টিনিউয়াস করে এটা বলতে ইনডিফিনিটলি কারেকশন করিব জানে তোমার কি সরল এটা সাইড আছে मैं एक उदाहरण लिखता हूँ एग्जाम्पल I feel headache now
এইটো তোমাক কাৰেকশ্যন কৰি দিছোঁ ইয়াত নামটো আছে গতিকে ইয়াত আমি কি দিব পাৰিছোঁ এইটো আমি কি দিব পাৰোঁ আই এম ফিলিং হেডেক নাও চোৱা যদি আই এম ফিলিং হেডেক নাও বুলি দিওঁ আই এম ফিলিং হেডেক নাও বুলি দিওঁ এইটো কাটা যাব কাৰণ ফিলটো নট বুজি পাৰোঁ এই ভাৰ্বটা কণ্টিনিউয়াছ টেন্সত কৰিব নোৱাৰোঁ এই ভাৰ্বটা কণ্টিনিউয়াছ টেন্সত আমি কৰিব নোৱাৰোঁ গতিকে আই এম ফিলিং হেডেক বুলি পাতি দিওঁ itu একে রাখবা আই ফিল হেডেক রাখবা itu খালি ব্রেকে মুক্ত করে দিই এনেকে লিখে দিই আই ফিল সি এ বি এ সি হেডেক না ঠিক আছে মানে মই কথাটো বুঝিছো আই এম আন্ডারস্ট্যান্ডিং দ্য ম্যাটার আই আন্ডারস্ট্যান্ড দ্য ম্যাটার মই কথাটো ভাবিছো আই থিংক দ্য ম্যাটার নট আই এম থিংকিং দ্য ম্যাটার কারণ এই ভাবে নট কনসিভ ভাবে কেটেও ইন্ডিপেন্ডেন্ট কন্টিনিউয়াস সার্ভারে কন্টিনিউয়াস ফর্ম অফ মেথড নহয় ইজি কন্টিনিউয়াস পরে ইন্ডিপেন্ডেন্ট কারেক্ট করি মই আৰু এটা উদাহৰণ দিছো মই মানে কথা মই অবজার্ভ কৰিছো আই এম হিয়াৰিং দ্য সাউন্ড নহব হিয়াৰ নট আই হিয়াৰ দ্য সাউন্ড কিবা তাৰমানে যিবিলাক আই এন জি কমা বুলি তোমাকে এইবিলাক কমা এই ভাগটা কি কন্টিনিউয়াস টেন্সৰ গুণ মতে পৰে তোমাকে ইন্ডিপেন্ডেন্ট কারেক্ট করি গতিকে আই ফিল হেডেক আই এম ফিল হেডেক I understand the matter. I am understanding the matter now. But again, even a concept was over. You can have one continuous quality independent correction we got learn. If you have for तीन नंबर तो दिखाई सब तीन नंबर तो सब तीन नंबर दिया सी प्रेजेंट परफेक्ट चलो सातवां नंबर दिया प्रेजेंट परफेक्ट देखना है जो भी है ना बीवी ना सबसे बस है जो नहीं जैसे तक सब सीमा बनी थी नाम के ये नहीं मगे पड़ी दल देखो अब बाकी बस है और बीवी में पड़ी आपको तीन हो गए प्रेजेंट है ये हम पास में बीवी में पड़ी एक बार को एक बार करने का ये है आई मी यू दे ठीक है वन हो है वन अभी सी ई नाम के ये है आपका नेट वन आई बी यू दे है वन ई सी ई नाम के है वन अब क्या करोगे तुम जैसे पढ़ रहे हो सभी प्लस है डिवाइड प्लस बी प्लस हो ठीक है ये एग्जाम के सेक्शन होना कौन कर दो मैं पढ़ना कौन कर दो अपना यही मतलब एक बात यही मतलब एक बात कौन कर दो अपना यही मतलब एक बात कमी पता ना और अगर के कम देवे प्रेजेंट पार्टिसिपेंट को देवे এই মানে কি বলবো এই মেথডটা কারণে কি বলবো আপনারা ইনভাইট করতে পারলে কাজ আরম্ভ হয় তার প্রভাব বর্তমান কি হবে যেটা করতে তোমাকে প্রেজেন্ট পার্টি কানেক্ট করে দেব প্রেজেন্ট পার্টি কানেক্ট করার আগে দুটো টাইম ফ্যাক্টর দিকে অ্যাডভান্স এর দিতে হবে বাই এক্সাম্পল এটা হচ্ছে সময় দিকে দিতে হবে আর এটা পর সময় দিকে যাব দিতে হবে এই হলো তাহলে আই হ্যাভ বিন সাবমিটেড ফ্রম ফিভার সিক্স মান্থ মানে পয়েন্ট টাইম আর আই হ্যাভ বিন রিডিং দিস और 10 days तो पीरियड होता है तो ये पढ़ो ये আমি प्रेजेंट और हर सभी का यार साथ समय हम लोग करेंगे प्रेजेंट हिटिंग प्रेजेंट कंटीन्यूअस प्रेजेंट परफेक्ट प्रेजेंट कॉपी कंटीन्यूअस तो ये लास्ट कॉलम में हम लोग लास्ट कॉलम में एडभार कॉलम और वो कॉम्बिनेशन ऑफ कॉलम है मैं तो इसे लेके एडभार कॉलम प्रेजेंट हिटिंग और एडभार की है डेली एवरीडे रेगुलरली और सेल नो ऑलवेज है प्रेजेंट करने से एडभार नाउ सॉरी प्रेजेंट परफेक्ट जस्ट नाउ ऑलरेडी यू आर नेवर येट और प्रेजेंट परफेक्ट कंटीन्यूअस चेंज हो ठीक है मतलब बहुत बड़ा प्रेजेंट कंटीन्यूअस एडभार की देखो नाउ और परफेक्ट नहीं और वैसा भी देखो सब्जेक्ट प्लस एंसर प्लस v1 प्लस n क्या आई है गोइंग हो वी यू दे ये पूरा हो आर गोइंग हो और हर पर्सन ही सी की ग्राफ है प्रेजेंट कंटीन्यूअस रहेगा इज गोइंग हो यानी मान लो ये लास्ट कॉलम करो वीडियो करो तुम्हारा वीडियो करो वीडियो करो तो तुम्हारे बता देंगे एडवांटेज हम लोग करें लेकिन मैं तुम्हारे प्रैक्टिकल पढ़ी प्रैक्टिकल 2 minus 1 being 2 equation 2 minus 1 there is the number of ways এর ইকুয়েশন পার্ট ইম্পর্টেন্ট আমরা কইলো বেটা এই মকেট বলা আছে রুট আর কই কিছুমানে পরীক্ষার প্রেসার তোমার উৎপাদন করে দিচ্ছে এই মকে বাকি বলে নো ফাইল উপর মানে 5b ইকুয়াল টু লিখো আপনার এটা e 56 মানে এত সহজ e 91 মানে 141 তার মানে যে লিখো এদিকে ভাগো 99 106 141 লিখে ভাগো तो दाव लेवल के लिए रूटीन
by total into profit. B will be over here 106 by total weight total into profit and whole. So if you লাভ হয়েছে লাভ হয়েছে না লাভ হয়েছে আজি পুরা 12 বছর করে কালো কেটা কালো না সেন সারা বছর কেটা লোক কে পয়সা কোন যাবে ঠিক আছে মাঝে কানে সম্পূর্ণ হয়েছিল সবল বলে কিন্তু এখানে ওখান কিছু বলা Kalau semua pakai apa? Deh, apa? Ya semua